ডকমকা দিনজোৰা কাৰ্যসূচীৰে শুশ্ৰূষা আঁচনিৰ অধীনত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত ডিফুত জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল। কাৰ্বি আংলং জিলাৰ বিভিন্ন বিধানসভাৰ অধীনত অসম চৰকাৰৰ শুশ্ৰূষা আঁচনিৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। মঙলবাৰে বিয়লি প্ৰায় 3:30 ডিফুত কাৰ্বি আংলং স্বাস্থ্য বিভাগ আৰু পৰিয়াল কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয় সঞ্চালিকা ডাক্তৰ কাবন তেৰণপ্ৰিয়ে এক সংবাদমেল সম্বোধন কৰে। অহা 23 অক্টোবৰত 109 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাৰ হাবেৰাম ৰংফাৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই মেগা স্বাস্থ্য শিবিৰ। উক্ত শিবিৰত 18 বছৰ অনুৰ্ধৰ 1387গৰাকী শিশু আৰু কিশোৰক স্বাস্থ্য পৰীক্ষা লক্ষ্য লোৱা হৈছে যদিও এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি সংবাদমেলত জানিবলৈ দিয়ে ডাক্তৰ কাবন তেৰণপ্ৰিয়ে। ৰোগীসকলক আনিবলৈ 21খন বাছ প্ৰস্তুত কৰি ৰখা হৈছে বুলিও তেৰণপ্ৰিয়ে জানিবলৈ দিয়ে। আনহাতে সমষ্টিটোৰ ৰোগীসকলক উক্ত শিবিৰত অংশগ্ৰহণ কৰি সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কাবন তেৰণপ্ৰিয়ে। আৰু উক্ত স্বাস্থ্য শিবিৰত চিকিৎসাসমূহ বিনামূলীয়া হ'ব বুলি জানিবলৈ দিয়ে কাবন তেৰণপ্ৰিয়ে। আমাৰ 10 তাৰিখে অক্টোবৰ 10 তাৰিখে বোকাজানত এটা হেল্থ কেম্প হৈ গৈছিলে বোকাজান LAC আণ্ডাৰত। আৰু তাত আমাৰ টোটেল টাৰ্গেট আছিলে 1487, কিন্তু আমি পেচেণ্ট পাইছিলোঁ 2256, 151.71% আমি বেছি পালোঁ। আৰু তাৰ মাজত আমাৰ ৰেফাৰেল হৈছিলে 272। তাৰ ভিতৰত আমাৰ নিউৰলজি পেচেণ্ট আছিলে 75 টাৰ্গেট মতে, কিন্তু আমি পাইছিলোঁ 127, 169.33 টাৰ্গেট পাইছিলোঁ। তো এইবাৰ আমাৰ নেক্সট যিটো কেম্প হ'ব মেগা হেল্থ কেম্প, সেইটো আমাৰ হাওৰাঘাটৰ আণ্ডাৰত হ'ব 109 হাওৰাঘাট STLAC। এইটো 23 অক্টোবৰত হ'ব আৰু ভেন্যুটো হৈছে হাবেৰাম ৰংফাৰ প্লেগ্ৰাউণ্ড ডকমকা। এই কেম্পটোত আমাৰ টাৰ্গেট আছে এতিয়ালৈকে 1387। এইটো বাঢ়িবও পাৰে এতিয়ালৈকে যিটো আমি আগৰ হিচাপমতে টাৰ্গেট পাইছোঁ। আৰু নিউৰো পেচেণ্টৰ কাৰণে নিউৰলজি পেচেণ্টৰ টাৰ্গেট আছে আমাৰ 85। তেওঁলোকৰ হিচাপ যিটো মানে দিয়া হৈছে ৰিপৰ্টটো, সেইটো আকৌ বাঢ়িবও পাৰে। সেইকাৰণে আমাৰ এই কেম্পটোত আহিবলৈ আমাৰ সেইটো এৰিয়াৰ মানুহখিনিক আমি সকলোকে আহ্বান জনাইছোঁ। আমাৰ MLA ছাৰ দৰসিং ৰহাং ছাৰে আমাৰ লগত সহযোগ কৰি আছে আৰু তেওঁৰ সহযোগত আমি ডক্টৰো আমি পাইছোঁ। আৰু আমাৰ স্পেচিয়েলিষ্ট ডক্টৰছবিলাক বিশেষকৈ ডিফু মেডিকেল কলেজৰ পৰা যাব। তাৰোপৰি আমাৰ যিকেইজন ইয়াত নাই আগৰ নিচিনাকৈ কাৰ্ডিঅ'লজি আৰু নিউৰলজি ডিপাৰ্টমেণ্টৰ আমি গুৱাহাটী মেডিকেল কলেজৰ পৰা পাম। আৰু আমাৰ গাড়ী আগৰ নিচিনাকৈ গাড়ীও ঠিক কৰা হৈছে। 21 নম্বৰ বাছেছ আমাৰ চাৰিওফালৰ পৰা ঠিক কৰা হৈছে। দেনগাঁৱৰ পৰা পাৰখোৱা, ইফালে বকলীয়া, ৰাজাপথাৰ, লাংলকচো, চামেলাংচো তেনেকুৱাকৈ আমাৰ পেচেণ্টবিলাক আহিব। আৰু তেনেকুৱাকৈ আমাৰ লগত হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, PHCD আমাৰ গোটেইখিনি একেলগে আমি কৰি আছোঁ। তেওঁলোকেও আমাৰ লগত সহযোগ কৰি আছে আৰু আশা ৰাখিছোঁ এইবাৰো আমাৰ কেম্পটো ভালকৈ হ'ব। যোৱাবাৰ বোকাজানত আমাৰ ভাল কেম্প হৈ গৈছিলে, ছাকচেছফুল আছিলে, আৰু এইবাৰো আশা ৰাখিছোঁ আমাৰ কেম্প ভাল হ'ব। গোটেই হাওৰাঘাট LAC সামৰি হ'ব এইটো? গোটেই হাওৰাঘাট LACৰ আণ্ডাৰত ডেইলং প্ৰগ্ৰাম হ'বনে? ঠিক আছে, ডেইলং প্ৰগ্ৰাম হ'ব। 8 বাজিৰ পৰা মোটামুটি 5টামান বাজি যাব, যেতিয়ালৈকে পেচেণ্ট থাকে আৰু লাষ্ট পেচেণ্টলৈকে চোৱা হ'ব। আৰু তাতে আমি কেম্পত ফিল্ডতে গোটেইখিনি টেণ্ট বনোৱা আছে, ৰুম ৱাইজ তেনেকৈ স্পেচিয়েলিষ্ট ডক্টৰ চব তেনেকুৱাকৈ দিয়া হ'ব। বিনামূলীয়া দৰৱো থাকিব? দৰৱ থাকিব, গোটেই চিষ্টেমটো আছে। আৰু চেকআপ গোটেই ডিপাৰ্টমেণ্টৰ চেকআপবিলাকো হ'ব, প্লাছ ডিচেবিলিটিৰ এইখিনিও পাব, ছ'চিয়েল ৱেলফেয়াৰো থাকিব। যেতিয়া ডিচেবিলিটিৰ কাৰণেও তেওঁলোকে সহায় পাব। আৰু ৰেফাৰেল চিষ্টেমটো থাকিব। তাত যিমান পেচেণ্ট আমি পাম, যদি ৰেফাৰেল দৰকাৰ হয় তেওঁলোকক আমি সেইটো এৰিয়াতে লগে লগে মানে ৰেফাৰেল চিষ্টেমটো আছে, লগে লগে ৰেফাৰ কৰি দিয়া হ'ব। তাৰপিছতে তেনেকুৱাকৈ মানে যিটো সময়ত ক'ত যাব লাগে সেইটো পিছত আমাৰ নেক্সট কেম্পত সেইটো ডিচাইড কৰিব। ঠিক আছে।